ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত স্বাস্থ্যকৰ্মী বীণা পানী ডেকাক ৰাজহুৱা সম্বৰ্ধনা। 2025 চনৰ বাবে স্বাস্থ্য বিভাগৰ সৰ্বোচ্চ সন্মান ফ্লোৰেন্স নাইটিংগেল বঁটা লাভ কৰা নলবাৰীৰ বীণা পানী ডেকাক ৰাজহুৱা সম্বৰ্ধনা। নলবাৰী যুটীয়া স্বাস্থ্য সঞ্চালকালয় আৰু অতিৰিক্ত স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু সদৌ অসম ANM সন্থাৰ নলবাৰী শাখাৰ সহযোগত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত স্বাস্থ্যকৰ্মী বীণা পানী ডেকাক নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত নলবাৰীৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ কৈলাশ ডেকা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সচিব বাসৱ কলিতাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে জিলাখনৰ বহুসংখ্যক দল সংগঠনেও বীণা পানী ডেকাক সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ সৰ্বোচ্চ বঁটা ফ্লোৰেন্স নাইটিংগেল বঁটা প্ৰাপক বীণা পানী ডেকাই এনেদৰে ৰাজহুৱাভাৱে সম্বৰ্ধিত হৈ আৱেগিক হৈ পৰে। ফ্লোৰেন্স নাইটিংগেলৰ অসমৰ ভিতৰত মই সিলেকশ্যন হৈছোঁ আৰু মই যোৱা 28 তাৰিখে গৈ 30 তাৰিখে মই এই এৱাৰ্ডটো মানে ল'বলৈ সক্ষম হৈছোঁ। ৰাষ্ট্ৰপতিৰ পৰা লৈছোঁ, ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা লৈছোঁ। মোৰ বহুত ভাল লাগিছে, কাৰণ মই নিজকে কৰ্মৰাজিৰ পৰা সততা আৰু নিষ্ঠাৰে কাম কৰি গৈ আজি মই যিটো স্বীকৃতি পালোঁ সেইটো ভগৱানৰে দান বুলি ধৰি লৈছোঁ। মই আৰবানত নলবাৰী আৰবানত কৰোঁ, 17টা ৱাৰ্ডত। আমাৰ কোনো ঘৰ নাই, কোনো কাৰ্যালয় নাই। আমি মানুহৰ ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ আমি চিকিৎসা কৰোঁ, মানুহখিনিক চাওঁ, ভেকচিন কৰোঁ সেনেকৈ। গতিকে ইয়াত জইন কৰাৰ পৰা যিখিনি ড্ৰপ আউট লেফ্ট আউট এইবিলাক মানে ভেকচিনৰহে মাৰি আছে, আমি সকলোখিনি আমি আশাসকলক লগত লৈ ANMক লগত লৈ মানে আমি সকলো কামখিনি মানে কৰাৰ কাৰণে আমি সক্ষম হওঁ। এটা আমাৰ টিম আছে আৰু সেইমতে আমি আগবাঢ়ি গৈ আছোঁ। মই কৈ আহিছোঁ, প্ৰথম দিনাখনৰ পৰাই কৈ আহিছোঁ, কাৰণ মই প্ৰত্যেককে আহ্বান কৰিছোঁ, বঁটাৰ কাৰণে নহয়, যদি নিজৰ ডিউটিটো নিজে পালন কৰে, আজিৰ কামখিনি যদি ধুনীয়াকৈ কৰি ৰেকৰ্ড পাতি ৰাখি থৈ দিয়ে, ডিউটি বুলি ভাবিব নালাগিব, এইটো নিজৰ কাম বুলি ভাবি, নিজৰ কৰ্তব্য বুলি ভাবি কামবিলাক কৰি যাব লাগিব। আৰু এই কৰ্মৰ দ্বাৰা সকলোৱে যে ফলৱৰ্তী হ'ব মই এইটো ভালকৈ জানো বা ভালকৈ মানে মই ক'ব পাৰোঁ। আৰু তেওঁলোকক মইতো আশ্বাস দিছোঁ, এইটো মই মেছেজ পঠিয়াই দিছোঁ যে সকলোৱে পাব, ভালদৰে কাম কৰিব লাগিব আৰু ভালদৰে মানে যিখিনি কাম কৰে তাৰে নমুনাবিলাক মানে ৰেকৰ্ড পাতিবিলাক ধুনীয়াকৈ ৰাখিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।